Hey guys, মই বিতুমন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশন ইন এ প্লেনৰ ওপৰত ডিসকাস কৰিম। আমি কি ডিসকাস কৰিছিলো মোশন ইন এ প্লেনৰ ভেক্টৰছৰ ওপৰত ডিসকাস কৰিছিলো হয়নে? আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে সাবট্ৰেকচন অফ ভেক্টৰ কেনেকৈ আমি কৰিব লাগে, মানে কি আমি দুটা ভেক্টৰ কেনেকৈ সাবট্ৰেক্ট কৰিব লাগে। হল এতিয়া আমি আজি এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম, হেতু হৈছে যে কি আমাৰ মাল্টিপ্লিকেশন অফ টু ভেক্টৰছ, মানে কি আমি দুটা ভেক্টৰ কেনেকৈ মাল্টিপ্লাই কৰিম। হ'ব এতিয়া আমাৰ কি হয় যেতিয়া আমি দুটা ভেক্টৰক মাল্টিপ্লাই কৰিম তেতিয়া আমাৰ কি হ'ব, আমাৰ ইয়াত দুটা আমি ৰিজাল্ট পাম। হেতু কি হ'ব যে যেতিয়া আমি দুটা ভেক্টৰ মাল্টিপ্লাই কৰিম তেতিয়া আমাৰ কি হ'ব পাৰে যে এটা আনসাৰ আমাৰ স্কেলাৰো আহিব পাৰে আৰু এটা আনসাৰ কি আমাৰ ভেক্টৰো আহিব পাৰে। ঠিক আছে, সেই কাৰণে আমাৰ ইয়াত কি কৰা হয় মাল্টিপ্লিকেশন অফ ভেক্টৰ দুটা আমি মেথড লওঁ। ঠিক আছে, এতিয়া তাৰে ভিতৰত এটা হৈছে যে কি ডট প্ৰডাক্ট, এটা হৈছে আমাৰ ডট প্ৰডাক্ট বা ইয়াক তোমাক কি বুলি কোৱা হয় স্কেলাৰ প্ৰডাক্ট বুলি কোৱা হয় বা কি কয় স্কেলাৰ প্ৰডাক্ট, স্কেলাৰ প্ৰডাক্ট হল। আৰু আনটো হৈছে যে কি আমাৰ ক্ৰছ প্ৰডাক্ট, এটো হৈছে কি ক্ৰছ প্ৰডাক্ট বা কি এটো ভেক্টৰ প্ৰডাক্ট বুলি কোৱা হয়, ভেক্টৰ প্ৰডাক্ট। মানে কি হ'ব যেতিয়া আমি কি কৰিম দুটা ভেক্টৰ মাল্টিপ্লাই কৰিম তাৰ যদি আনসাৰটো আমাৰ কি হয় স্কেলাৰ যদি আহে তাক কি বুলি কোৱা হয় সদায় ডট প্ৰডাক্ট বুলি কোৱা হয়। মানে কি ইয়াত যেহেতু স্কেলাৰ প্ৰডাক্ট মানে কি ইয়াৰ ৰিজাল্টেন্টটো কি হ'ব আমাৰ স্কেলাৰ হ'ব, মানে কি হ'ব দুটা ভেক্টৰ লগ লাগি আমাৰ ইয়াৰ আনসাৰটো কি হ'ব আমাৰ স্কেলাৰ হ'ব। এতিয়া আমাৰ এই ডট প্ৰডাক্টক কেনেকৈ ৰিপ্ৰেজেন্ট কৰা হয় যে a ডট b মাজতে ফুটটা দিয়ে ডট b। ঠিক আছে, ইয়াক কি বুলি পঢ়া হয় a ডট b, মানে কি এটো এটা ডট প্ৰডাক্ট হয়। তোমালোকেটো a ইনটু b বুলি নপঢ়িবা, ইয়াক কি বুলি পঢ়িবা a ডট b। ঠিক আছে, এতিয়া ইয়াৰ আনসাৰটো আমাৰ কি হয় সদায় তোমাৰ এটা স্কেলাৰ হয়। ঠিক আছে, মানে কি হ'ব আমি যদি দুটা ভেক্টৰ কোৱান্টিটি কি কৰো আমি মাল্টিপ্লাই কৰো দুটা আমি যদি কি ভেক্টৰক যদি মাল্টিপ্লাই কৰো তেতিয়া আমি তাৰ আনসাৰটো কি পাম স্কেলাৰ পাম। আৰু এনে ধৰণৰ মাল্টিপ্লিকেশনক আমি কি বুলি কম ডট প্ৰডাক্ট বা কি স্কেলাৰ প্ৰডাক্ট বুলি কম। আৰু স্কেলাৰ প্ৰডাক্ট বুলি কেলে কম যেহেতু আমাৰ ৰিজাল্টেন্টটো কি হয় স্কেলাৰ হয়। ঠিক আছে, তাৰ পিছত আমাৰ ক্ৰছ প্ৰডাক্ট কি হৈছে যে কি হয় ক্ৰছ প্ৰডাক্টত আমি যেতিয়া দুটা ভেক্টৰ মাল্টিপ্লাই কৰিম তেতিয়া কি হ'ব আমাৰ ইয়াৰ ৰিজাল্টেন্টটো আমাৰ এটা ভেক্টৰ কোৱান্টিটি আহিব আৰু সেই কাৰণে এই প্ৰডাক্টসমূহক কি বুলি কোৱা হয় ভেক্টৰ প্ৰডাক্ট বুলিও কোৱা হয়। আৰু আমাৰ ক্ৰছ প্ৰডাক্টত কেনেকৈ ৰিপ্ৰেজেন্ট কৰা হয় যে a ক্ৰছ b। ঠিক আছে, ইয়াক কি কৰা হয় এনেকৈ ৰিপ্ৰেজেন্ট কৰা হয় আৰু ইয়াৰ আনসাৰটো বা কি ৰিজাল্টেন্টটো কি হয় আমাৰ এটা ভেক্টৰ আহে। ঠিক আছে, সেই কাৰণে ইয়াক কি বুলি কোৱা হয় ভেক্টৰ প্ৰডাক্ট বুলি কোৱা হয়। ঠিক আছে, ইমানলৈকে বুজি পালা। এতিয়া কি হ'ব আমাৰ ধৰি লওঁ আমি এটা এক্সাম্পল যে আমি যে পাওঁ যে কি ৱৰ্ক ডান, মানে কি হয় কোনোবা এটা বস্তুক আমি কি কিমান ফ'ৰ্চ দি তাক কি এটা জেগাৰ পৰা ডিছপ্লেচ কৰিব পাৰোঁ হয়নে। মানে কি হয় আমাৰ ৱৰ্ক ডান ইকুৱেল টু কি হয় আমাৰ ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট আহে। হ'ল এতিয়া ফ'ৰ্চটো এটা কি হয় আমাৰ স্কেলাৰ কোৱান্টিটি হয় হয়নে, আৰু তাৰ ডিছপ্লেচমেণ্টটো কি হয় আমাৰ এটা কি ফ'ৰ্চটো ভেক্টৰ কোৱান্টিটি আৰু ডিছপ্লেচমেণ্টটো কি হয় আমাৰ এটা ভেক্টৰ কোৱান্টিটি। সেইকাৰণে কি হ'ব আমাৰ দুটা ভেক্টৰ কোৱান্টিটি লগ লাগি আমাৰ কি এটা স্কেলাৰ ৱৰ্ক ডানটো কি হয় এটা স্কেলাৰ কোৱান্টিটি হয়। কাৰণ কেলে ৱৰ্ক ডানৰ কোনো ডাইৰেকশ্যন নাথাকে হয়নে, ইয়াক কি অকল আমাৰ মেগনিটিউডটোহে পাওঁ, ডাইৰেকশ্যনটো কেতিয়াও নাপাওঁ। সেইকাৰণে কি হয় আমাৰ ৱৰ্ক ডানটো এটা কি বুলি কোৱা হয় স্কেলাৰ কোৱান্টিটি বুলি কোৱা হয়। ঠিক আছে, আৰু যিহেতু আমি কি কৰিলোঁ ইয়াত ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্ট দুইটা যিহেতু কি হৈছে আমাৰ ভেক্টৰ কোৱান্টিটি হৈছে আৰু এইকেইটা মাল্টিপ্লাই কৰি আমি কি পালোঁ এতিয়া ৱৰ্ক ডানটো পালোঁ। সেইকাৰণে কি হ'ব এনেকুৱা ধৰণৰ মাল্টিপ্লিকেশ্যনবোৰক আমি কি বুলি কওঁ ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্ট বুলি কোৱা হয়। ঠিক আছে, মানে কি হ'ব এইটোত আমাৰ কিহৰ এক্সাম্পল স্কেলাৰ প্ৰডাক্টৰ এক্সাম্পল। ঠিক আছে, ঠিক তেনেকৈ তোমালোকে ক্লাছ 12ত পাবাগৈ মেগনেটিক ফ্লাক্স বুলি। ঠিক আছে, ফাই ইয়াত কি হ'ব আমাৰ বি ডট এ, মানে কি হয় আমাৰ মেগনেটিক ইণ্ডাকশ্যন ইনটু কি আহে আমাৰ এৰিয়া ভেক্টৰ আহে। ইয়াতো কি হয় আমাৰ এইটো এটা মেগনেটিক ইণ্ডাকশ্যনটো কি হয় এটা ভেক্টৰ কোৱান্টিটি, এইটো কি হয় এটা এৰিয়া ভেক্টৰ হয়, মানে কি এইটো ভেক্টৰ কোৱান্টিটি হয়। আৰু এই দুটা ভেক্টৰ কোৱান্টিটি লগ লগাই আমাৰ কি আহে মেগনেটিক ফ্লাক্সটো আহে। তোমালোকে ক্লাছ 12ত পাবা এইবোৰ। মানে কি হ'ব এতিয়া এটা কথা মনত ৰাখিবা যে কি যেতিয়া আমি দুটা ভেক্টৰ মাল্টিপ্লাই কৰিলে তাৰ আনসাৰটো আমাৰ কি আহিব এটা স্কেলাৰ আহিব, ৰিজাল্টেন্টটো আমাৰ যদি স্কেলাৰ আহে তেনেকুৱা ধৰণৰ আমি মাল্টিপ্লিকেশ্যনবোৰক কি বুলি ক'ম বা প্ৰডাক্টবোৰক ডট প্ৰডাক্ট বুলি ক'ম। আৰু যেহেতু স্কেলাৰ আহে তাক সেইকাৰণে কি বুলি কয় স্কেলাৰ প্ৰডাক্ট বুলি কয়। ঠিক আছে, এতিয়া ইয়াৰ যদি আমাৰ এক্সাম্পল লোৱা যায় ক্ৰছ প্ৰডাক্টত
তেতিয়া তোমালোকৰ কি হ'ব যে টাউ আৰু টাউটো কি হয় আমাৰ পজিশ্যন ভেক্টৰ ইনটু কি হয় আমাৰ ফ'ৰ্চ হয়নে মানে কি আমি যেতিয়া দুটা ইয়াত কি হ'লো এইটো পজিশ্যন ভেক্টৰটো ভেক্টৰ কোৱান্টিটি ফ'ৰ্চটো এটা কি হৈছে ভেক্টৰ কোৱান্টিটি আৰু সেইকাৰণে আমি কি পালো দুটা ভেক্টৰ কোৱান্টিটি মাল্টিপ্লাই কৰি আমি এটা কি পাম এটা এটা ভেক্টৰ কোৱান্টিটি পাম মানে কি টৰ্কটো এটা ভেক্টৰ কোৱান্টিটি তোমালোকে পাছলৈ পাবা সেইখিনি পিছত আমি বুজাম আৰু ইয়াত এইটো জাষ্ট কি তুমি এক্সাম্পল চাই মনত ৰাখি লোৱা যে যেহেতু কি হৈছে আমাৰ ইয়াত আমি দুটা ভেক্টৰ কোৱান্টিটি কি কৰি মাল্টিপ্লাই কৰি ইয়াত আমি এটা কি পালো ভেক্টৰ কোৱান্টিটি পালো আৰু এনেকুৱা ধৰণৰ কি বুলি প্ৰডাক্টক কি বুলি কোৱা হয় ক্ৰছ প্ৰডাক্ট বুলি কোৱা হয় আৰু যেহেতু আমি কি ইয়াত ৰিজাল্টেণ্টটো ভেক্টৰ পালো সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ভেক্টৰ প্ৰডাক্ট বুলি কোৱা হয় ঠিক আছে এটো আৰু ইয়াক কি হয় বুজোৱা হয় ৰিপ্ৰেজেন্টেশনটো ক্ৰছ দেই এটো ইনটু নহয় এটো ক্ৰছ হয় ঠিক আছে আৰু এটো ইনটু নহয় এটো ডট হয় দেই এটো কথা মন ৰাখিবা ঠিক আছে এটো এটা বুজি পালা এতিয়া মইতো বহুতবাৰ ক'লো তথাপিও এবাৰ কৈ দিছো যে কি হ'ল যেতিয়া আমি দুটা ভেক্টৰ কোৱান্টিটি কি কৰিম মাল্টিপ্লাই কৰিম যদি তাৰ আনসাৰটো কি পাওঁ আমি স্কেলাৰ পাম তাক কম ডট প্ৰডাক্ট আৰু যদি আমি ভেক্টৰ পাওঁ তাক কম ভেক্টৰ প্ৰডাক্ট বাকি ক্ৰছ প্ৰডাক্ট ঠিক আছে এতিয়া আমি কি কৰিম যে এটা কি টৰ্ক দেই টৰ্ক বুলি লিখি লবা টৰ্ক ঠিক আছে এতিয়া আমি স্কেলাৰ প্ৰডাক্টনো কি চাই লওঁ প্ৰথমতে ইয়াৰ আমি এটা ফৰ্মুলা আছে হেতু আমি চাম এতিয়া হ'ব এটো মহাই দিও এতিয়া যে কি হ'ব আজি আমি অকল স্কেলাৰ বা ডট প্ৰডাক্টৰ ওপৰত ডিসকাস কৰিম এটো জাস্ট মই কৈ ললো যে আমি প্ৰডাক্টটো আমাক কি হয় দুটা মেথড লাগে যেহেতু আৰু এতিয়া আমি কি কৰিম এই ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্টৰ বিষয়ে আমি আলোচনা কৰিম এটো মহাই দিও যে কি হয় ইয়াৰ কাৰণে কি হ'ব দা ডট প্ৰডাক্ট অফ ইয়াৰ ডেফিনেশনটো লিখি লোৱা of vector a and b is defined as কি হ'ব আমাৰ the product of the magnitudes of mg লিখিছো product of the magnitudes of a vector and b vector and cosine angle theta between them মানে কি হ'ব যে যেতিয়া আমি কি কৰিম দুটা ভেক্টৰ ডট প্ৰডাক্ট কৰিম তাৰ আনসাৰটো আমাৰ কি আহিব ধৰিলো আমাৰ কি হ'ল এটা ভেক্টৰ a ডট কি আহিব b আৰু আমি ইয়াৰ আনসাৰটো কি পাম কিহৰ প্ৰডাক্ট পাম আমি যে এই ভেক্টৰ দুটাৰ ম্যাগনিটিউড এই ভেক্টৰটাৰ ম্যাগনিটিউড কি হ'ব a ভেক্টৰ কাৰণে ম্যাগনিটিউড a টো আহিলে আৰু কি মডুলাস অফ a আহিলে আৰু b ভেক্টৰ কাৰণে ম্যাগনিটিউড মডুলাস অফ b আহিলে আৰু কি কৈছে এন্ড কোসাইন এংগল বিটুইন देम আৰু ইহঁতৰ মাজৰ এংগলটো কি ল'ব লাগিব আমি cos থিটা ল'ব লাগিব মানে কি কোসাইন ল'ব লাগিব cos কি হ'ব থিটা ঠিক আছে এইটো আমাৰ কি হৈছে আমাৰ ডট প্ৰডাক্টৰ বা ফৰ্মুলা ঠিক আছে বা আমি ইয়াত কি বুলি লিখিব পাৰো যে ab cos থিটা ঠিক আছে ম্যাগনিটিউডটো যেহেতু কি আমাৰ মডুলাসটো আমাৰ কি দিব আমাৰ ম্যাগনিটিউডটো দিব সেইকাৰণে ab cos থিটা বুলি লিখিব পাৰা ঠিক আছে মানে এইটো হৈছে আমাৰ কি ইয়াৰ ফৰ্মুলা 2 ঠিক আছে মানে কি হ'ব আমাৰ ধৰি লোৱা এটো a ভেক্টৰ আৰু এটো b ভেক্টৰ এটো কি ইহঁতৰ মাজৰ এংগল থিটা আৰু ইয়াৰ যদি আমাক কি ক'বলৈ কয় এটো b ভেক্টৰ যে ডট প্ৰডাক্ট উলিওৱা তেতিয়া আমি কি কৰিব লাগিব এইটো আমি ফৰ্মুলা লগাব লাগিব ঠিক আছে হ'ব এতিয়া আমি কি কৰিম যে ডট প্ৰডাক্ট আমি এটো পালো আৰু এটো আমি স্কেলাৰ কেলে পাম যেহেতু কি হয় আমাৰ এটো হৈছে এটা ম্যাগনিটিউডটো কি হয় আমাৰ তাৰ যেটো ভ্যালু হয় হেটো হয় মানে কি এটো এটা স্কেলাৰ হ'ব ম্যাগনিটিউড মানে কি আমি কোনবাটা ভেক্টৰ দি আছে তাৰ কি কৰিব লাগে ম্যাগনিটিউডটো যদি লওঁ তেতিয়া এটা কি হ'ব অকল এই ভেক্টৰটো লেংথটো হে আহিব আৰু লেংথটো কি হ'ব আমাৰ স্কেলাৰ কোৱান্টিটি হ'ব আৰু সেইকাৰণে কি হ'ব এটো হ'ব স্কেলাৰ নেকে কি এটো হ'ব স্কেলাৰ আৰু যেহেতু হিহঁতৰ মাজৰ এংগলটো মানে কি থিটাটো হে লৈছো হেতু কি হ'ব এটা স্কেলাৰ কোৱান্টিটি হ'ব আৰু সেইকাৰণে ইয়াৰ আনসাৰটো আমাৰ কি আহিব যে এটা স্কেলাৰ কোৱান্টিটি আহিব হয়নে বা তুমি যদি চোৱা যে কি ধৰি লোৱা তোমাৰ ইয়াৰ ম্যাগনিটিউডটো দিয়া আছে তোমাৰ কিমান 2 দিয়া আছে না 4 দিয়া আছে ঠিক আছে আৰু ইয়াৰ ম্যাগনিটিউড তোমাৰ দিয়া আছে 8 দিয়া আছে ঠিক আছে আৰু এই এংগলটো দিয়া আছে তোমাৰ 60 ডিগ্ৰী হল আৰু এতিয়া যদি তোমাক কয় যে কি ইয়াৰ ডট প্ৰডাক্টটো উলিওৱা বুলি তেতিয়া আমি কি কৰিম যে a ডট b উলিয়াব লাগিব আৰু কি হ'ব ab cos থিটা হয়নে
আৰু যেতিয়া আমি ইয়াত যদি আমি ইয়াত কি বহাওঁ মেগনিটিউড বহাওঁ ইয়াত কিমান আছিলে 4 ইনটু বি কিমান আছিলে 8 ইনটু কিমান cos 60 ডিগ্ৰী মানে কি হ'ব 4 ইনটু 8 ইনটু cos 60 মানে কিমান হাফ হয় 2 মানে কিমান আহিলে 16 ঠিক আছে 16 টো কি হতা স্কেলাৰ হয় স্কেলাৰ কোৱান্টিটি মানে কি এটা মেগনিটিউড হৈ যাব হয় না সেই কাৰণে কি হ'ব আমাৰ যেতিয়া আমি দুটা কোৱান্টিটি কি কৰিম ডট প্ৰডাক্ট কৰিম সেই আৰু তেতিয়া তাৰ আমাৰ যেটো ৰিজাল্ট আহিব তেতিয়া হেতু কি হ'ব আমাৰ সদায় এটা স্কেলাৰ কোৱান্টিটি হ'ব মানে কি হ'ব ইয়াত ডাইৰেকচন নাথাকে মানে কি হ'ব যেতিয়া আমি ৰেক্টেংগুলাৰ কম্পোনেন্ট কথা কম মানে কি ডাইৰেকচন i cap j cap k cap হেবৰ কথা ইয়াত নাই ঠিক আছে অকল ইয়াত কি হ'ব মেগনিটিউডটো আহিব সেই কাৰণে এনেকুৱা ধৰণৰ কি বুলি কয় প্ৰডাক্টবোৰক ডট প্ৰডাক্ট বুলি কোৱা হয় ঠিক আছে এতিয়া আমি ইয়াৰ কি কৰিম ডট প্ৰডাক্টৰ একচুৱেল ডেফিনেশ্যনটো লিখি লওঁ ঠিক আছে এতিয়া এটো হৈছে তোমাৰ ফৰ্মুলাটোৰ কাৰণে ডেফিনেশ্যনটো যে এটো এনেকৈ ডিফাইন কৰা হয় আৰু ইয়াত যদি আমি একচুৱেল ডেফিনেশ্যনটো লিখিবলৈ যাওঁ তেতিয়া কি হ'ব লিখি লওঁ হা এটো মহাই দিও এতিয়া চাই লওঁ আমাৰ ডেফিনেশ্যনটো কি দিয়া আছে the scalar or dot product of two factors is equal to the product of magnitude of one factor and the magnitude of component of the other factor in the direction of first factor মানে কি আমি যে পাইছিলো যে ab cos θ হয়নে হেতু আমি কেনেকৈ পাম এতিয়া আমি এই ডেফিনেশ্যনটোৰ পৰা জানিম ঠিক আছে এতিয়া ধৰি লও যে কি আমি আপুনি ধৰিছিলো কেনেকৈ যে এটা ভেক্টৰ আমি a ভেক্টৰটো এনেকৈ ধৰিছিলো হয়নে আৰু b ভেক্টৰটো আমি কেনেকৈ ধৰিছিলো ৰবা বেকাই হৈ যায় বি ভেক্টৰটো আমি কেনেকৈ ধৰিছিলো যে এনেকৈ ধৰিছিলো হয়নে এটা আছে বি ভেক্টৰ হল এতিয়া আমি কি কৈছে যে আমি ইয়াৰ পৰা কি লিখিব লাগিব ab cos θ লিখিব লাগিব আৰু এটা হৈছে আমাৰ এংগল দেই থিটা এতিয়া কি হ'ব the scalar or dot product of two factors is equal to the product of magnitude of one factor বুলি কৈছে মানে কি আমি প্ৰথমতে যেটো ভেক্টৰ ধৰি মানে যদি ধৰা তুমি কি কলেজত তোমাক a dot b উলিওৱা মানে কি a b dot product উলিওৱা মানে কি a dot b উলিওৱা ঠিক আছে এতিয়া আমি ইয়াত কি কৰিব লাগিব যে ইয়াত কি দিছে vector is the product of the magnitude of one factor and the magnitude of component of other vector মানে কি আমি যেটো প্ৰথম ভেক্টৰ ধৰিম সেই ভেক্টৰটো কি আহিব আমাৰ ম্যাগনিটিউডটো আহিব product of magnitude of one vector মানে কি আমি প্ৰথম ভেক্টৰটো ধৰিম যেহেতু a বুলি সেইকাৰণে তাৰ কি আহিব ম্যাগনিটিউডটো আহিব ঠিক আছে a ভেক্টৰ আহিলে ইনটু কি আহিব আমাৰ and the magnitude of component of the other vector মানে কি হ'ব এই b ভেক্টৰটো কম্পোনেন্ট আমি ধৰিব লাগিব কোনটো ডাইৰেকচনত ইন দা ডাইৰেকচন অফ ফাৰ্স্ট ভেক্টৰ মানে কি আমি যেটো ফাৰ্স্ট ভেক্টৰ ধৰিম সেই ভেক্টৰটো ডাইৰেকচনত থকা এই সেকেন্ড ভেক্টৰটো ম্যাগনিটিউডটো ল'ব লাগিব মানে কি হ'ব যে আমাৰ এই ভেক্টৰটো কি এটো ডাইৰেকচনত আছে আৰু যদি আমি b ভেক্টৰটো ম্যাগনিটিউড এটো ডাইৰেকচনত ল'বলৈ হয় তেতিয়া আমি কেনেকৈ ল'ব লাগিব মই যেতিয়া তোমালোক কি শিকাইছিলো ৰিজল্যুশন বা কি ৰিজলভ কৰিবলৈ শিকাইছিলো তেতিয়া কি আছিল আমি কেনেকৈ কৰিছিলো যে এটো আসলে কি আমাৰ ভেক্টৰটো আৰু আমি কি কৰিছিলো এনেকা পাৰপেন্ডিকুলাৰটা কি ড্ৰ কৰিছিলো হয় না আৰু কি হ'ব ইয়াৰ আমাৰ এটো ডাইৰেকচনত যেটো থাকিব হেতু কি হয় যেহেতু ইয়াৰ লগত থিটাটো কি লগ লাগি আছে সেইকাৰণে এফালে কি হ'ব আমাৰ b cos θ কম্পোনেন্টটো আহে আৰু আমাৰ এটো ডাইৰেকচনত কি আহে b sin θ কম্পোনেন্টটো আহে যে মনত আছে নে আমি কি কৰিছিলো কোনবাটা ভেক্টৰ কেনেকৈ sin θ আৰু cos θ কম্পোনেন্টলৈ আমি কি ভাগ কৰিছিলো দুইটা কি আছিল cos θ sin θ মিউচুৱেলি পাৰপেন্ডিকুলাৰ আছিল আৰু যেটো কি কৰে আমাৰ এই ভেক্টৰটোৱে যেটো ডাইৰেকচনত বা যেটো কম্পোনেন্টৰ লগত থিটা এংগল কৰি থাকে হেফালে আমাৰ কি আহে cos θ কম্পোনেন্ট আহে আৰু যেটো লগত থিটা এংগল নকৰে হেতৰ লগত কি আহে sin θ কম্পোনেন্ট আহে আৰু যেহেতু কি কৰিব লগা আছে আমি এই বি ভেক্টৰটো কম্পোনেন্ট ল'ব লাগিব কোনটো ডাইৰেকচনত এই ডাইৰেকচনত আৰু যেহেতু বি ভেক্টৰটো কি কৰি আছে এই ভেক্টৰৰ লগত থিটা এংগল কৰি আছে সেই কাৰণে এই বি ভেক্টৰটো কম্পোনেন্ট এই ডাইৰেকচনত কি আহিব বি cos θ আহিব আৰু সেই কাৰণে এটো কি আহিব আমাৰ ইনটু ম্যাগনিটিউড বুলি কৈছে না বি cos θ আৰু যেহেতু কম্পোনেন্ট বুলি কৈছে এফালে যেহেতু cos θ কম্পোনেন্ট আছে সেই কাৰণে কি মাল্টিপ্লাই হৈ যাব আৰু কি হ'ব এটা আমাৰ আনসাৰটো হৈ যাব মানে কি ইকুৱেল টু ab cos θ এটা বুজি পালা না আমি কি কৰিব লাগিব a ডট b যেতিয়া আমি কি কৰিম ডট প্ৰডাক্ট কৰিম a ভেক্টৰ b ভেক্টৰ তেতিয়া আমাৰ তোমাৰ কি হয় ফৰ্মুলাটো কেনেকৈ আহিলে যে আমি a ডট b মানে প্ৰথমতে যেটো ভেক্টৰ লৈছিলো তাৰ আমি কি কৰিব লাগিব ম্যাগনিটিউডটো ল'ব লাগিব আৰু মাল্টিপ্লাই কি কৰিব লাগিব তাৰ লগত যে b ভেক্টৰটো কম্পোনেন্ট কোনটো ডাইৰেকচনত এই প্ৰথম ভেক্টৰটো আছিল যে a যে তাৰ ডাইৰেকচনত মানে সেইকাৰণে কি আহিলে a ভেক্টৰ ডাইৰেকচন আমাৰ কি আছিল b cos θ আছিল সেইকাৰণে কি আহিলে আমাৰ a এৰ ম্যাগনিটিউডটো আহিব আৰু b ভেক্টৰটো কি আহিব আমাৰ কম্পোনেন্টটো আহিব ইন দা ডাইৰেকচন অফ a ঠিক আছে লাগি ধৰিছে এতিয়া হল এতিয়া যদি আমাক খুঁটে b ডট a কৰিলে কি হ'ব তেতিয়া আমি চাওঁ সুধিব পাৰে a ডট b কৈছা ঠিক আছে আমাক যদি সুধে যে কি ডট প্ৰডাক্ট কি হলো b আৰু a উলিওৱা বুলি মানে কি b ডট a উলিওৱা বুলি যদি কয় তেতিয়া কি হ'ব আমাৰ
আমাৰ কি হ'ব যে প্ৰথমতে আছিলে আমাৰ এইটো a ভেক্টৰ এইটো আছিলে কি b ভেক্টৰ হয়নে এতিয়া আমাক যদি কয় যে b.a উলিওৱা b.a উলিওৱা এতিয়া আমি কি কৰিব লাগিব যে আমি জানো যে কি ডট প্ৰডাক্ট আমি যেতিয়া কৰিম আৰু যেটো কি কৰিম আমি যেটো ভেক্টৰ আমি প্ৰথমতে লম তেতিয়া কি হ'ব লাগিব তাৰ আমাৰ ম্যাগনিটিউডটো হে মানে কি হ'ব b ভেক্টৰৰ কাৰণে ম্যাগনিটিউডটো আহিব আৰু কি হ'ব এতিয়া b.a হৈছে মানে কি সেকেন্ডত আছে কি a ভেক্টৰটো আছে মানে কি হ'ব এতিয়া a ভেক্টৰটো কম্পোনেন্ট আহিব কোনটো ডাইৰেকশনত b ভেক্টৰটো ডাইৰেকশনত আৰু হেৰ কাৰণে কি হ'ব আমাৰ a ভেক্টৰটো কম্পোনেন্ট কৰিবলৈ কি কৰিম আমি ইয়াৰ পৰা এনেকৈ পাৰপেন্ডিকুলাৰটা যদি ড্ৰ কৰি লওঁ ইয়াৰ পৰা যদি এনেকৈ কি কো পাৰপেন্ডিকুলাৰ এনেকৈ ড্ৰ কৰি লওঁ তেতিয়া কি হ'ব আমি জানো যে কি ইয়াৰ এফালে পাৰপেন্ডিকুলাৰটো এটো হ'ব হয়নে আৰু কি হ'ব এটো থিটা থাকি গৈছে দেই আৰু যেহেতু কি হৈছে a ভেক্টৰটো b লগত কি কৈছে থিটা এংগল কৰি আছে সেইকাৰণে কি হ'ব এফালে যেটো কম্পোনেন্ট আহিব হেতু কি হ'ব cos থিটা কম্পোনেন্ট আহিব সেইকাৰণে কি হ'ব আমাৰ এফালে a যেটো কম্পোনেন্ট আহিব হেতু কি হ'ব আমাৰ a cos থিটা আৰু এফালে যেটো কম্পোনেন্ট আহিব হেতু কি হ'ব a sin থিটা আমি sin থিটাটো নলওঁ যেহেতু কি হ'ব আমাৰ যেটো ডট প্ৰডাক্ট কৰিবলৈ দিয়ে হেতু কি হ'ব মাল্টিপ্লাই কি হ'ব মাল্টিপ্লিকেশন অফ কাৰ যে যেটো আমি প্ৰথম ভেক্টৰ লৈছো তাৰ ম্যাগনিটিউডটো ইনটু কি হ'ব আমি যেটো ভেক্টৰ লগত কৰিছো হে ভেক্টৰটো প্ৰথম ভেক্টৰটোৰ লগত কি হ'ব আমাৰ ম্যাগনিটিউডটো ডাইৰেকশনৰ মাজত আৰু হেতু কি হ'ব আমাৰ a cos থিটা মানে কি হ'ল আমি যেহেতু b.a উলিয়াইছো সেইকাৰণে আমি কি কৰিলো প্ৰথম ভেক্টৰটো কি আছে b আছে সেইকাৰণে b ম্যাগনিটিউড লিখিলো আৰু আমাৰ b ভেক্টৰ ডাইৰেকশনত a যেটো কম্পোনেন্ট হ'ব হেতু লিখিম কিন্তু a cos থিটা আহিব আৰু সেইকাৰণে আমি ইয়াক কি লিখিব পাৰো b.a cos থিটা যদি তোমাক খুদে যে b.a উলিয়াও বুলি তেতিয়া আমি কি উলিয়াম b.a cos থিটা উলিয়াম আৰু যদি a.b বুলি কয় তেতিয়া ab cos থিটা বুলি লিখিলাম ঠিক আছে বুজি পালা এইটো আছিল আমাৰ কেনেকৈ আমি ফৰ্মুলাটো পালো ঠিক আছে আমি এটো জ্যামিতিক্যালি এনেকৈ দেখাব পাৰো মানে ঠিক আছে মানে এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া আমি দুটা ভেক্টৰ কি কৰিম ডট প্ৰডাক্ট কৰিম তেতিয়া কি কৰিম আমি আনসাৰটো কি লিখিব লাগিব যে প্ৰথমতে আমি যেটো ভেক্টৰ লৈছিলো তাৰ আমি ম্যাগনিটিউডটো লিখিম ইনটু কি লিখিম আমাৰ সেকেন্ডতে যেটো ভেক্টৰ আছে তাৰ এই প্ৰথম ভেক্টৰটো ডাইৰেকশনত যেটো কম্পোনেন্ট হ'ব সেই কম্পোনেন্টটো মাল্টিপ্লাই কৰি দিম মানে কি হ'ব এই বি ভেক্টৰটো কম্পোনেন্ট কি আছে এই ভেক্টৰ ফালে এই cos থিটা যেহেতু কি ইয়াৰ লগত থিটা এংগল কৰি আছে সেইকাৰণে এইফালে কি আহিব cos থিটা কম্পোনেন্ট আহিব আৰু এই দুটাৰ কি ম্যাগনিটিউডটো যেহেতু মাল্টিপ্লিকেশন হ'ব হেতু আমাৰ কি হৰ আনসাৰ হ'ব a.b আনসাৰটো হ'ব ঠিক আছে ইমানলৈকে বুজি পালানে এটো আছিল আমাৰ ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্টৰ কথা হ'ব এতিয়া আছে আমাৰ কি প্ৰপাৰ্টিজ মু কি হ'ব মানে ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্টৰ হ'ব এটো বুজি পালানে পাৰিবা ইজি হয় তোমালোকৰ এতিয়া জাস্ট এখিন লাগিব আৰু প্ৰপাৰ্টি এটা দেখাই দিম হ'ল তোমালোকে এটো পোষ্ট কৰি লিখি লোৱা এতিয়া হ'ব মই দিম এতিয়া লিখি লোৱা কি প্ৰপাৰ্টিজ প্ৰপাৰ্টিজৰ এক নম্বৰত কি আহিব যে ডট অৰ স্কেলাৰ কি হ'ব প্ৰডাক্ট ইজ কি হ'ব আমাৰ কমিউটেটিভ মানে কি a.b কৰা বা b.a কৰা আমাৰ কি হ'ব আনসাৰটো সেম আহিব ঠিক আছে এতিয়া আমাৰ আনসাৰটো কেনেকৈ সেম আহিব দ্যাট ইজ বুলি লিখিলো যে কি কৈছিলো আমি যেতিয়া এটোতে কৈছো যেতিয়া আমি কৈছিলো কি এনেকৈ a ধৰিছিলো আৰু এটো কি ধৰিছিলো b ভেক্টৰ ধৰিছিলো আৰু ইয়াৰ এংগলটো থিটা আৰু যদি আমি কি কৰো a.b কৰো তেতিয়া কি হ'ব a.b যদি কৰো তেতিয়া কি হ'ব ab cos থিটা আহিব হয়নে আৰু থিটাটো কি হ'ব আমাৰ থিটা ইজ দা এংগল বিটুইন a ভেক্টৰ এণ্ড b ভেক্টৰ হয়নে এতিয়া যদি আমি কি কৰো b.a কৰো এতিয়া যদি আমি কি কৰো b.a কৰো তেতিয়া কি হ'ব আমাৰ এটো এনেকৈ লিখি লব পাৰা মানে ম্যাগনিটিউডৰ ভিতৰত এটো যেটো মডুলাস লৈছো সেইকাৰণে তুমি ভেক্টৰ দি দিবা cos থিটা আৰু সেইকাৰণে আমি কি এই মডুলাসটো যদি উঠাই দিও কি মানে ইয়াৰ ম্যাগনিটিউড লিখিব লাগিব ab
cos থিটা হে আৰু থিটাটো কি এংগল বিটুইন a and b হয় ঠিক আছে থিটাটো কি হ'ব আমাৰ এংগল বিটুইন a ভেক্টৰ and b ভেক্টৰ ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত যদি আমাক সোধে যে b ডট a এতিয়া আমি যদি b ডট a কৰিবলৈ হয় প্ৰথমতে কি হ'ব লাগিব b ভেক্টৰ লিখিব লাগিব আৰু তাৰ ডাইৰেকচন থকা কি a কম্পোনেন্ট তাৰ ডাইৰেকচন থকা কি a কম্পোনেন্টটো লিখিব লাগিব মাল্টিপ্লাই ইনটু কি হ'ব a cos আৰু এংগলটো কি হ'ব এতিয়া এংগলটো যেহেতু কি আছে b ডট a এতিয়া ইয়াৰ মাজৰ এংগলটো কি হ'ব b আৰু a মাজত হ'ব ঠিক আছে মানে কি হ'ব ইয়াৰ কাৰণে এংগলটো a টো হ'ব ঠিক আছে আৰু এই এংগলটো কিমান এই গোটে এটা ৰাউন্ডত কিমান থাকে 360 থাকে 360 ডিগ্ৰী থাকে আৰু কি হ'ব যেহেতু ইয়াৰ পৰা এই থিটাটো এই দেখৰ পৰা যেহেতু জুখিছো মানে কি থিটাটো মাইনাস কৰিব লাগিব সেইকাৰণে কি হ'ব আমাৰ 360 ডিগ্ৰী মাইনাস থিটা ঠিক আছে এটা গোটে কি হয় ৰাউন্ডত কি থাকে আমাৰ 360 ডিগ্ৰী থাকে আৰু যেহেতু এই থিটাটো আগতে আছে এটা এংগল হয় সেইকাৰণে এই এংগলটো আমি ইয়াৰ পৰা বাদ দিব লাগিব 360 পৰা সেইকাৰণে ইয়াত কিমান হ'ব 360 মাইনাস থিটা মানে কি b আৰু a মাজৰ যেটো এংগল হ'ব হেটো আমাৰ কিমান হ'ব 360 ডিগ্ৰী মাইনাস থিটা ঠিক আছে সেইকাৰণে ইয়াত আমি কি লিখিম যে 360 ডিগ্ৰী মাইনাস থিটা আৰু যেতিয়া কি হ'ব cos 360 মাইনাস থিটা কি হ'ব আমাৰ সদায় cos থিটা হে কাৰণ কেলে আমি জানিছিলো যে কি যেতিয়া চাইছিলো cos 360 ডিগ্ৰী মাইনাস থিটা আৰু কি হ'ব cos 360 টো কেনেকৈ লিখিব পাৰিম 90 ডিগ্ৰী ইনটু 4 হয়নে মাইনাস থিটা আৰু যেটো কি এটো হৈছে এটা ইভেন নাম্বাৰ ইভেন হোৱাৰ কাৰণে আমাৰ কি থাকিব cos টো cos হিচাপে থাকিব আৰু কি হ'ব আমাৰ থিটাটো থিটা ভাগে আহিব আৰু যেটো কি 360 ডিগ্ৰী মাইনাস থিটা 360 ডিগ্ৰী মাইনাস থিটাটো কোনটো কোৱাড্ৰেন্টত আছে আমাৰ ফাৰ্স্ট কোৱাড্ৰেন্ট এটো সেকেন্ড এটো থাৰ্ড এটো কি হ'ব আমাৰ ফোৰ্থ হয়নে এইটা কোৱাড্ৰেন্টৰ ভিতৰত কোনটো থাকিব ইয়ালৈকে হ'ব এই কমপ্লিট ৰাউন্ডত আমাৰ কি হয় 360 হয় আৰু 360 পৰা যদি মাইনাস থিটা কৰো তেতিয়া কিমান হ'ব ইমানত আহিব মানে কি হ'ব আমাৰ ফোৰ্থ কোৱাড্ৰেন্টত আমাৰ কি আছে এই এংগলটো আছে আৰু ফোৰ্থ কোৱাড্ৰেন্টত cos টো কি হয় পজিটিভ হয় মানে কি a s t c c মানে কি cos হয় আৰু cos টো সেইকাৰণে কি হয় আমাৰ ফোৰ্থ কোৱাড্ৰেন্টত পজিটিভ হয় সেইকাৰণে কি হ'ব প্লাস cos থিটা সেইকাৰণে আমি ইয়াত কি লিখিব পাৰো এতিয়া আমি লিখিব পাৰো যে কি b a cos থিটা মানে কি cos 360 ডিগ্ৰী মাইনাস থিটা সদায় কি হয় cos থিটা হয় সেইকাৰণে কি লিখিব পাৰা তুমি b a cos থিটা এতিয়া এইগিলা ম্যাগনিটিউড a b লিখা b a লিখা সেম হয় হয়নে cos থিটা সেইকাৰণে কি হ'ব আমাৰ কমিউটেটিভ মানে কি তুমি a ডট b লিখা b ডট a লিখা সেম কথা এটো যেহেতু আনসাৰটো এটো আৰু এটো কি সেম হয় হয়নে তুমি b ইনটু a বা a ইনটু b সেম কথা সেইকাৰণে আমি এনেকৈ লিখি দিব পাৰো এটা আমি কি গম পালো সেইকাৰণে যে কি a ডট b আৰু b ডট a আনসাৰটো কি হ'ব সেম হ'ব আৰু ইয়াকে কি বুলি কোৱা হয় যে ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্টটো কি হয় কমিউটেটিভ হয় ঠিক আছে হল তাৰপিছত আমাৰ কি আহিব যে ডট প্ৰডাক্টটো কি হয় এটা ডিস্ট্ৰিবিউটিভ হয় ডট প্ৰডাক্ট ইজ কি হয় আমাৰ ডিস্ট্ৰিবিউটিভ মানে কি a ভেক্টৰ ডট যদি b প্লাস c কৰা তেতিয়া আমাৰ কি আহিব a ডট b প্লাস a ডট c যদি কৰা তাৰ আনসাৰটো সেম আহিব মানে কি হ'ব এই ডটটো এই ইয়াৰ লগত এটাৰ লগত কি হৈ যাব ডিস্ট্ৰিবিউট হৈ যাব ঠিক আছে আৰু যেতিয়া আমি কি কৰিম ইয়াৰ আনসাৰটো উলিয়াম ইয়াৰ আনসাৰটো আৰু যদি ইয়াৰ আনসাৰটো উলিয়াও তেতিয়া কি হ'ব আনসাৰটো আমাৰ সেম আহিব সেইকাৰণে আমাৰ কি বুলি কোৱা হয় যে ডট প্ৰডাক্টটো ডিস্ট্ৰিবিউটিভ ঠিক আছে হল এটো সেকেন্ড প্ৰপাৰ্টি হল এটা আমি 3 নম্বৰ প্ৰপাৰ্টিলৈ যাম এটো লিখি হল না পজ কৰি লিখি লবা যদি নাই হোৱা হ'ব এটো বুজি পালা না এটো আমি কি জানো যে কি আমি 90 ডিগ্ৰী n মাল্টিপল হিচাপে লিখিব লাগে আৰু n টো যেতিয়া কি ইভেন হয় তেতিয়া sin ভাগে থাকে cos tan ভাগে থাকে হয়নে আৰু যেটো cos সেইকাৰণে cos আহিলে আৰু আমি এই থিটাটো ইয়াত লিখিব লাগে আৰু যেহেতু কি 360 ডিগ্ৰী মাইনাস থিটাটো কৈছে ফোৰ্থ কোৱাড্ৰেন্টত আছে সেইকাৰণে কি হ'ব আমাৰ ফোৰ্থ কোৱাড্ৰেন্টত সদায় cos থিটাটো কি হয় cosৰ মানে ভ্যালুটো কি হয় পজিটিভ হয় বাকিখিনি কি নিগেটিভ হয় সেইকাৰণে কি যেহেতু cos আছে ইয়াত সেইকাৰণে ইয়াৰ আগত কি হ'ব পজিটিভ আহিব ঠিক আছে হল মহাইডটো এতিয়া আমি 3 নম্বৰ প্ৰপাৰ্টিলৈ যাম এতিয়া 3 নম্বৰ প্ৰপাৰ্টিটো কি কৈছে চোৱা যে if a and b are two vectors perpendicular to each other then their result scalar product is 0 মানে কি কৈছে যেতিয়া ভেক্টৰ কিটা কি হ'ব পাৰপেন্ডিকুলাৰ হ'ব বুলি কৈছে মানে কি হ'ব এনেকুৱা হ'ব এইটো a ভেক্টৰ আৰু এইটো হইলো তুমি কি b ভেক্টৰ
ঠিক আছে পাৰপেণ্ডিকুলাৰ মানে কি ইহঁতৰ মাজৰ এংগলটো 90 ডিগ্ৰী হয়নে আৰু আমি জানো যে কি a ডট b মানে কি হয় a ডট b ইকুৱেল কি আহে ab cos থিটা হয়নে আৰু এতিয়া যেহেতু ab cos থিটা আহে আৰু এতিয়া আমি কি গম পালো যে ভেক্টৰ দুটা পাৰপেণ্ডিকুলাৰ হৈছে আৰু পাৰপেণ্ডিকুলাৰ হলে আমাৰ কি হ'ব ভেক্টৰ দুটাৰ মাজত এংগলটো 90 ডিগ্ৰী হ'ব আৰু সেই কাৰণে আমি জানো যে কি ইয়াত কি আহিব ab cos 90 ডিগ্ৰী আৰু cos 90 ডিগ্ৰী ভ্যালুটো কিমান হয় 0 হয় আৰু সেই কাৰণে আমাৰ ab * 0 কি হ'ব 0 হৈ যাব আৰু সেই কাৰণে ইয়াৰ আনসাৰটো কি হ'ব 0 ঠিক আছে মানে কি কৈছে যে if vector a and b are perpendicular to each other then their scalar product is 0 মানে কি হ'ব যেতিয়া দুটা ভেক্টৰ পাৰপেণ্ডিকুলাৰ হ'ব হিহঁতৰ যদি আমাক যদি কি লেভেল দিয়ে ডট প্ৰডাক্ট লেভেল দিয়ে তেনেহলে তাৰ আনসাৰটো কি আহিব 0 আহিব ঠিক আছে এতিয়া আমাৰ 4 নম্বৰ প্ৰপাৰ্টি কি কৈছে যে if a and b are two parallel vectors having same direction then their scalar product has maximum positive magnitude মানে কি কৈছে দুটা parallel vector কথা কৈছে ab ঠিক আছে এটো a আৰু b ধৰিছো আমি আৰু কি হ'ব হিহঁতৰ যদি ডাইৰেকশনটো সেম হয় আৰু ডাইৰেকশন যেটো সেম হ'ব ab হৈছে হেকানে হিহঁতৰ মাজৰ এংগলটো কি হৈ যাব এতিয়া আমাৰ 0 ডিগ্ৰী আহিব থিটা ইকুৱেল কি আহিলে 0 ডিগ্ৰী আহিলে হল সেম ডাইৰেকশন দেন देयर স্কেলাৰ প্ৰডাক্ট হেজ ম্যাক্সিমাম পজিটিভ ভ্যালু আৰু আমাৰ স্কেলাৰ প্ৰডাক্টটো কি হ'ব হেকানে বা ডট প্ৰডাক্টটো যে a ডট b আৰু a ডট b হতে কি হ'ব আমাৰ ab cos থিটা আৰু cos থিটা কিমান হৈছে 0 ডিগ্ৰী হৈছে আৰু cos 0 ভ্যালুটো কিমান হয় 1 হয় হেকানে কি হ'ব আমাৰ ab * 1 ইকুৱেল কিমান আহিব ab আৰু যেহেতু কি cos ম্যাক্সিমাম ভ্যালু 1 কেতিয়া আহিব যেতিয়া 0 ডিগ্ৰী হ'ব থিটাটো 0 ডিগ্ৰী হ'ব তেতিয়া আহিব আৰু যেহেতু আমাৰ cos 0 ডিগ্ৰীত আমাৰ ভ্যালুটো হৈছে ab সেই কাৰণে আমি ইয়াক কি বুলি কম যে ম্যাক্সিমাম পজিটিভ ম্যাগনিটিউড ঠিক আছে তাৰ পিছতো কি কৈছে if have মানে a আৰু b প্যাৰালাল ভেক্টৰ কিটা কি কৈছে if have opposite direction যদি কি হ'ব আমাৰ a টো জনিবা এফালে হৈ গল আৰু b কি হৈ গল এফালে হৈ গল ঠিক আছে আৰু এতিয়া আমাৰ এংগলটো কি হৈ যাব ইয়াত 180 ডিগ্ৰী হৈ যাব হয়নে যেহেতু দুটা অপোজিট ডাইৰেকশন হৈ গল প্যাৰালাল ভেক্টৰ maximum opposite direction then their scalar product has maximum negative value আৰু তেতিয়া আমাৰ scalar product কি হ'ব বা dot product কি হ'ব যে a dot b equal to আমাৰ কিমান আহিব ab cos কিমান আহিব দিয়া যেহেতু আমাৰ ডাইৰেকশনটো কি অপোজিট হৈ গল মানে কি হ'ব 180 ডিগ্ৰী আহিব আৰু আমি জানো যে কি cos 180 কি ভ্যালুটো কি হয় আমাৰ -1 হয় ab * -1 আৰু ইয়াৰ আনসাৰটো কিমান আহিব -ab আহিব ঠিক আছে আৰু যেহেতু কি নেগেটিভ ম্যাগনিটিউডৰ হাইয়েস্ট ম্যাক্সিমাম কি হয় -1 হয় আৰু হেতু আমি কেতিয়া পাম যেতিয়া cosৰ মানে এংগলটো কি হ'ব আমাৰ 180 ডিগ্ৰী হ'ব আৰু যেহেতু কি cos 180 ডিগ্ৰী মানে কি হৈছে আমাৰ -1 আহে আৰু সেই কাৰণে আমাৰ যেহেতু আমি আনসাৰটো পাম -ab হেতুকে কি বুলি কৈছে সেই কাৰণে ম্যাক্সিমাম নেগেটিভ ম্যাগনিটিউড ঠিক আছে মানে কি 180 ডিগ্ৰীত আমি কি পাম ab ৰ ম্যাক্সিমাম নেগেটিভ ম্যাগনিটিউড পাম হ'ব এটা আছিল ইয়াৰ 4 নম্বৰ প্ৰপাৰ্টি হল এতিয়া আমি সাম আৰু দুটা প্ৰপাৰ্টি আছে এটা চাই লওঁ হলটো মোহাই দিও হ'ব এটা কি আহিব 5 নম্বৰটো এতিয়া আমাৰ 5 নম্বৰ প্ৰপাৰ্টিটো কি কৈছে যে the scalar product of a vector with itself is equal to the square of its magnitude মানে কি ধৰিলো আমাৰ ভেক্টৰটো হৈছে এটো a ভেক্টৰ ঠিক আছে এটা কি কৈছে the scalar product of a vector with itself মানে কি হৈছে আমি ইয়াত কি কৰিব লাগিব হে ভেক্টৰটোকে কি কৰিব লাগিব ডট প্ৰডাক্ট কৰিব লাগিব স্কেলাৰ প্ৰডাক্ট a dot a আৰু a dot a মানে কি হ'ব এতিয়া দুইটা ভেক্টৰ কি লৈছো আমি যেহেতু সেম লৈছো সেই কাৰণে কি হ'ব a cos থিটা আৰু থিটাটো কি হ'ব যেহেতু দুইটা ভেক্টৰ এটা লৈছো সেম হ'ব আৰু সেম হলে কি হ'ব দুইটা প্যাৰালাল হ'ব প্যাৰালাল হলে কি হ'ব আমাৰ থিটাটো 0 ডিগ্ৰী আহিব আৰু এখানে কি হ'ব থিটাটো 0 ডিগ্ৰী আৰু থিটা 0 ডিগ্ৰী মানে কি হয় 1 হয় এখানে আমি কি লিখিব পাৰো যে a স্কয়াৰ বা আমি কি লিখিব পাৰো যে ইয়াৰ এটো মডুলাস স্কয়াৰ বা কি ম্যাগনিটিউড সেম এটো a মানে কি এটো মডুলাস অফ a হয় না আৰু এটো কি আমি স্কয়াৰ লিখিব পাৰো মানে কি হৈছে যে the scalar product of a vector with itself is equal to the square of its magnitude মানে কি হ'ব এটা যদি আমি ভেক্টৰ লগ তাক যদি নিজৰ লগতে কি কৰো ডট প্ৰডাক্ট কৰি দিও তাৰ আমাৰ আনসাৰটো কি আহিব তেতিয়া যে ইয়াৰ ম্যাগনিটিউডৰ স্কয়াৰটো আহিব ঠিক আছে হল এতিয়া আমাৰ 6 নম্বৰটো কি কৈছে scalar product of two similar base vector is unity and that of two different base vector is 0 মানে কি বেস ভেক্টৰ মানে আমাৰ i cap j cap k cap কথা কৈছে ইউনিট ভেক্টৰ কিটা কথা কৈছে আমি জানিছিলো যে কি i cap j cap k cap কেনেকৈ থাকে সদায় আমাৰ কি হয় x এক্সিসৰ ফালে কি থাকে i cap থাকে হয় না y এক্সিসৰ ফালে কি থাকে j cap থাকে আৰু z ৰ ফালে কি থাকে আমাৰ k cap i cap j cap
আৰু কি এফালে কে কেপ এফালে এক্স এফালে ৱাই এফালে জেড হ'ল এতিয়া কি কৈছে দ্য স্কেলাৰ প্ৰডাক্ট অফ টু চিমিলাৰ বেছ ভেক্টৰ ইজ ইউনিটি মানে কি কৈছে ইউনিটি মানে কি 1 কৈছে মানে যদি আমি কি কওঁ চিমিলাৰ বেছ ভেক্টৰ যদি আমাৰ স্কেলাৰ প্ৰডাক্ট অফ যদি চিমিলাৰ হ'লে আই ডট আই কৰিব লাগিব ঠিক আছে যেতিয়া আই কেপ ডট আই কেপ কৰিম এইটো যিহেতু ইউনিট ভেক্টৰ ইয়াৰ মেগনিটিউডটো 1 ডাইৰেকশ্যনটো কি এক্স ডাইৰেকশ্যনৰ ফালে আৰু যিহেতু দুইটা কি হৈছে আমাৰ ডাইৰেকশ্যনটো এক্স এক্সিছৰ ফালে ইহঁতৰ সেইকাৰণে এংগলটো কি হ'ব 0 ডিগ্ৰী হ'ব আৰু আমাৰ কি হ'ব যে ইয়াৰ আই কেপ ইয়াৰ মেগনিটিউডটো আমাৰ কি হয় আমি জানো যে 1 বুলি আৰু এতিয়া কস থিটাটো কি হ'ব যিহেতু আই কেপ দুইটা কি হৈছে এক্স ডাইৰেকশ্যনৰ ফালে আছে সেইকাৰণে ইয়াৰ এংগলটো কি হ'ব 0 ডিগ্ৰী আহিব হয়নে আৰু ইয়াৰ যিহেতু মেগনিটিউডটো 1 ইনটু 1 আৰু cos 0 মানে কি 1 সেইকাৰণে ইয়াৰ আনসাৰটো কিমান আহিব 1 আহিলে ঠিক আছে ঠিক তেনেকৈ যদি আমি জে কেপ ডট জে কেপ কৰোঁ তেতিয়াও কি হ'ব 1 আহিব যিহেতু কি হ'ব ই y ডাইৰেকশ্যনৰ ফালে আছে আৰু ইহঁতৰ এংগলটো কি হ'ব 0 ডিগ্ৰী হ'ব এইফালে যদি দুটা লৈ লওঁ এইটো আৰু এইটো মানে কি একেটাকে যদি দুবাৰ লওঁ তেতিয়া কি হয় আমাৰ cos আনসাৰটো কি আনসাৰ নহয় এংগলটো কি হয় 0 ডিগ্ৰী আহে সেইকাৰণে কি হ'ব cos টো 0 ডিগ্ৰী আহিলে আৰু যেহেতু cos 0 মানে 1 আৰু আমাৰ ইউনিট ভেক্টৰ যেহেতু মেগনিটিউড কিটা কি হয় 1 আৰু 1 হয় মানে কি অকল 1 এ হয় সেইকাৰণে কি হ'ব 1 * 1 * 1 সেইকাৰণে আনসাৰটো কি আহিলে 1 আহিলে সেইকাৰণে আমি ইয়াৰ পৰা লিখিব পাৰোঁ যে কি যে আই কেপ ডট আই কেপ কৰা ইকুৱেল জে কেপ ডট জে কেপ কৰা ইকুৱেল কে কেপ ডট কে কেপ কৰা আনসাৰটো কিমান আহিব 1 আহিব ঠিক আছে মানে কি হ'ব সিমিলাৰ বেছ ভেক্টৰ কিটা কি হ'ব আমাৰ সদায় আনসাৰটো ডট প্ৰডাক্ট কৰিলে 1 আহিব ঠিক আছে এইখিনি আমি যেতিয়া কি কৰিম কাৰ্টেজিয়ান ফৰ্মত লিখিম বাকি ৰেক্টেংগুলাৰ কোঅৰ্ডিনেট সিস্টেমত যেতিয়া আমি ডট প্ৰডাক্ট কৰিম তেতিয়া আমাক এটো বস্তু লাগিব ঠিক আছে আৰু কি হ'ব যেতিয়া কি কৈছে ডেট অফ টু ডিফাইন্ড বেছ ভেক্টৰ ইজ 0 মানে কি যদি আমি দুটা ডিফাইন্ড লওঁ মানে কি যদি এতিয়া ধৰি লওঁ আমি আই আৰু জে লওঁ ঠিক আছে যদি আমি কি কৰোঁ আই কেপ ডট জে কেপ কৰোঁ মানে কি আই আৰু জে ডট প্ৰডাক্ট যদি কৰোঁ তেতিয়া কি আহিব আই আৰু কি হ'ব জে cos থিটা আৰু থিটাটো কি হ'ব আমাৰ আই আৰু জে মাজৰ এংগলটো কি 90 ডিগ্ৰী সেইকাৰণে কি হ'ব cos 90 ডিগ্ৰী আৰু cos 90 ডিগ্ৰী ভ্যালু কিমান হয় 0 হয় সেইকাৰণে এই গোটেই আনসাৰটো কি হৈ যাব 0 হৈ যাব হল মানে কি হ'ব এই দুটাৰ মাজৰ এংগলটো 90 ডিগ্ৰী ঠিক তেনেকৈ ইহঁতৰ দুটাৰ মাজৰ এংগল 90 ডিগ্ৰী ইহঁতৰ দুটাৰ মাজৰ এংগলটো কি 90 ডিগ্ৰী সেইকাৰণে আমি কি ক'ব পাৰিম যে কি i ডট j কৰোঁ বা j ডট k কৰোঁ বা k ডট i কৰোঁ সিহঁতৰ আনসাৰ কি মান আহিব আমাৰ 0 আহিব সেইকাৰণে আমি কি লিখিব পাৰোঁ যে i ডট j equal to j dot k equal to কি k dot i আমাৰ আনসাৰ কিমান আহিব 0 আহিব ঠিক আছে মানে কি যদি তুমি j dot i কৰা চোৱা j dot যদি k কৰা তেতিয়া কি হ'ব আমাৰ j ম্যাগনিটিউডটো আহিলে ইনটু কি আহিব k কেপৰ কি ম্যাগনিটিউডৰ কম্পোনেন্টটো আহিব কোনফালে j কেপৰ ফালে আৰু এফালে কি যেহেতু cos আহিব cos 90 ডিগ্ৰী আহিব মানে কি cos আহিলে কিমান 90 ডিগ্ৰী আহিলে মানে কি ab cos থিটা হয় আৰু যেহেতু ab a টো হৈছে j কেপ b টো হৈছে কি k কেপ আৰু cos থিটাটো কিমান 90 ডিগ্ৰী সেইকাৰণে ডাইৰেক্ট 90 ডিগ্ৰী বহাই দিয়া আনসাৰটো কি 0 আহিলে ঠিক তেনেকৈ k আৰু i কৰিলে কি 0 আহিব আৰু j ডট j কৰিলে আমাৰ কি হ'ব ইয়াৰ ক্ষেত্ৰত যে j ডট j কৰিলে আমাৰ আহিব কি যেহেতু ই সেম ডাইৰেকশ্যন আছে আৰু আমি জানো যে কি ab cos থিটা হয় a কিমান হয় j হয় যে তোমাৰ b কিমান হয় ইয়াত j হৈছে সেইকাৰণে আমাৰ কিমান আহিব j কেপ cos 0 ডিগ্ৰী আৰু সেইকাৰণে কি ইহঁতৰ যেহেতু ম্যাগনিটিউড কি হয় 1 হয় সেইকাৰণে 1 * 1 * 1 সেইকাৰণে আনসাৰটো কিমান আহিব 1 ঠিক আছে মুঠতে এতিয়া এটা কথা মনত ৰাখিবা যেতিয়া আমি ইউনিট ভেক্টৰ i j k কথা কম যদি কি হয় i ডট প্ৰডাক্ট অফ i হয় বা j ডট প্ৰডাক্ট অফ j বা k ডট k হয় তেতিয়া ইয়াৰ আনসাৰটো কিমান আহিব 1 আহিব আৰু কি হ'ব যদি আমাৰ দুটা বেলেগ বেলেগ হয় মানে কি i ডট j হয় বা j ডট k হয় বা k ডট i হয় তেতিয়া আমাৰ কি হ'ব আনসাৰটো আমাৰ ডট প্ৰডাক্টৰ 0 আহিব ঠিক আছে এইখিনি তোমালোকৰ কাৰ্টেজিয়ান ফৰ্ম বা ৰেক্টেংগুলাৰ কোঅৰ্ডিনেট ফৰ্মত আমাক লাগিব ঠিক আছে যদি আমি কি কৰোঁ ভেক্টৰ কিটা ধৰিলা তুমি ai কেপ প্লাস b j কেপ প্লাস c k কেপ যদি ধৰি লোৱা তেতিয়া আমাৰ কি হ'ব এই আমাৰ এই ডট প্ৰডাক্ট কিটা তেতিয়া লাগিব ঠিক আছে হ'ব আজি এইটো ভিডিঅ'ত ৰেক্টেংগুলাৰ ফৰ্মত নকৰা বুলি ভাবিছোঁ ইমানতে আজি ৰাখিছোঁ ঠিক আছে তোমালোকে তো পজ কৰি লিখি লোৱা হ'ব এইটো ডট প্ৰডাক্টৰ পাৰ্ট 1 বুলি হিচাপে ধৰি ল'বা ঠিক আছে তেনেহলে আজিলে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি এই ডট প্ৰডাক্টৰ বিষয়ে বুজি পালানে ঠিক আছে তেনেহলে আজিলে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ